আজি আহিলোঁ গুৱাহাটীত আহি কেনে এটা ফেক্টৰীত আহিলোঁ আহি কেনে চাওঁ ইমান ডাঙৰ এটা ইণ্ডাষ্ট্ৰী আপোনালোকে চাইলে মানে আশ্চৰ্য হৈ যাব। তাৰমানে ইটা বনায়, যিবিলাক গাঁথনি কৰে ইটা বনায়, ঢালাৰ ইটা আৰু ব্লক বনায় আৰু ইটা পাব আৰু এনেকৈ ইটা পাব ঢালাৰ ইটা যেটা বিল্ডিঙৰ গাঁথনি কৰে আৰু ৰাস্তা যিটো ব্লক বনায় সেইটো পাব আৰু পাথৰ বালু ইটা এইবিলাক চব পাব। কেঁচাৰ আছে এইটো ফেক্টৰীত সোমাই কেনে ফাৰ্ষ্ট পাৰ্টটো আপোনালোকে চাব। এইটো পাথৰ ভাঙা কেঁচাৰ হয়, পাথৰ ডাঙৰ পাথৰ ভাঙি কেনে এনেকুৱা সৰু কৰে। এইটো চাব, এইটো একদম চাবা পাথৰ, এইটো চাব, এইটো এটা পাথৰ, সেইবিলাক দেখাই দিয়ে দাদা, সেইটো এটা আৰু সেইবিলাক আছে ডাঙৰ, মানে সেইটো যে আছে সেইবিলাক বেলেগ মানে সৰু ডাঙৰ মিলাই পৰে, এটা ডাঙৰ পৰব এটা সৰু পৰব এনেকুৱা পৰে। এইটো গুৱাহাটীত ৰংগিয়াত এইটো ফেক্টৰী হয়, আপোনালোকে চাব। সেইবিলাক চাব ডাঙৰ সৰু এইবিলাক যে লেয়াৰ আছে সেইবিলাক লেয়াৰত আহি কিনে পৰি যায়। চাব, সেইটো আমাৰ হৈছে মেইন পাথৰ, ডাঙৰ পাথৰটো সেইটো দিয়াৰ পিছত সেই পেলে দিয়ে এনেকৈ আহি বেলেগ জেগাত পৰে। সেইটো আমাৰ মেইন ইঞ্জিল হয়, সেইটো ইঞ্জিলখন সেইটো হয় ডাঙৰ। আপোনালোকে চাব কিমান ডাঙৰ ফেক্টৰী। মই ভিতৰত যাই আছোঁ, যাই কিনে আৰু ইটা বনান, ব্লক বনান সেইবিলাক আৰু ঢালাই বনান, এৰাণ্টি ঢালাই সেইবিলাক দেখাম আপোনালোকক। অসমত সবচেয়ে ডাঙৰ ফেক্টৰী আপোনালোকে চাব, ইটাবিলাক চাব, আপোনালোকে চাওক এইবিলাক ব্লক যে বনায় এইটো ব্লক ফেক্টৰীত আহিছোঁ, 1 নম্বৰ ব্লক আপোনালোকে চাব। ফেক্টৰীটো ইমান ডাঙৰ, বহুত ডাঙৰ, আপোনালোকে চাব। এইবিলাক ব্লক গোটাই ষ্টক, গোটাই কোম্পানীটো আপোনালোকে চাব ইমান ষ্টক আছে ব্লক। কাৰো যদি ব্লক লাগে যোগাযোগ কৰিব পাৰে এইটো কোম্পানীৰ লগত। আৰু পিছৰ ফেক্টৰী এই একে জেগাত চাব, এইবিলাক শিল বালু পাথৰ, এইটো আপোনালোকে ক'ব কিহৰ ইটা, এইটো ঢালাৰ ইটা আপোনালোকে চাব। বিল্ডিঙৰ কিন্তু এতিয়া আৰু টিকটি বাটাৰ ইটা আৰু বাংলা বাটাৰ ইটা নচলে, এইবিলাক বিহাৰ দিল্লী বোম্বাই এইবিলাক বন্ধ কৰি দিছে। আমাৰ অসমতে আহি গ'ল ঢালাৰ ইটা, আপোনালোকে চাব। ইটাটো চাব কিমান ধুনীয়া ফিনিচিং, চাব কিমান শক্ত চাব। মই 2 হাতেৰে ভাঙিম না ভাঙি কোনোবা লগাই যিটো ইটা লগাব বিল্ডিঙত লগাব ইটাবিলাক চাব।
এইবিলাক বলক এইটো গাড়ী দিয়া সাইড কৰা গাড়ী হয় এইবিলাক সব বলকে স্টক আছে আপোনালোকে চাব এতিয়া আমি আহিছোঁ ঢালাই বনান ঢালাই যে বনায় চিমেন্ট কোন দে চাব ইয়াত ঢালাই বনায় ইয়াতে পাথৰ বালু ইয়াতে তাতে চিমেন্ট কেমিকেল আছে এইবিলাক চাব এইটো ঢালাই যাব বেলেগৰ বিল্ডিঙত চাব এই পাথৰবিলাক যাই আছে পাথৰ বালু তাতে মিক্স হৈ আছে এই ডাঙৰটো চাব